বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল অসমৰ চাকৰি এইবাৰ মেৰিট হিচাপত দিয়া হ'ব। বন্ধুসকল কাট অফ হিচাপত দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে মেৰিট কাট অফ হিচাপত দিয়া হ'ব। অসমৰ চাকৰি কোনো ধৰণৰ দালালৰ হাতত নপৰে। অসমৰ চাকৰি কোনো দালালে দিব নোৱাৰে। এই দালালসমূহক বৰখাস্ত কৰক। এই দালালসমূহ আপোনালোকৰ সাধাৰণতে দালালৰ পৰা দূৰত থাকক। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু বৃহৎ ঘোষণা এটা কৰিছে যে আপুনি অসমৰ চাকৰি সকলোবোৰ নিকাব হ'ব। অসমৰ চাকৰি পঢ়া শুনা কৰিব লাগিব। অসমৰ চাকৰি সকলোবোৰ যোগ্যতা ভিত্তিত হ'ব। কাৰণ যিসকলৰ যোগ্যতা তেওঁলোকে চাকৰি যোৱা বছৰ পাইছে। মই ভালকৈ ভাইবা টেষ্টত প্ৰিপাৰেশ্যন কৰা নাছিলোঁ। গেট 3ত পাছ কৰিছোঁ, হেল্থতো গেট 3ত পাছ কৰিছিলোঁ আৰু এডিআৰত আপোনাৰ 26,441টা পোষ্টত গেট 4ত পাছ কৰিছিলোঁ। মই নিজে গম পাইছিলোঁ যে ভাইবা টেষ্টটো বেয়া হৈছে, সেইবাবে চাকৰি নাপালোঁ, ফাইনেল লিষ্টত নাম নাহিল। বন্ধুসকল সকলোবোৰ সাধাৰণতে নিকাভাৱে হ'ব। সকলোবোৰ টকা দালালৰ ওচৰত গ'লেও আপোনালোকৰ চাকৰি নহয়। কাৰণ সাধাৰণতে ইতিমধ্যে যোৱাকালি যিটো দালাল ওলাইছে, গেট 3ৰ বাবে 5 লাখ দিব লাগে, গেট 4ৰ বাবে 3 লাখ দিব লাগে, এনেকৈ চাকৰি দিব কোনো সম্ভৱ নহয় নেকি? বন্ধুসকল এপ্লাই চলি আছে, এপ্লাই চলি থকাৰ সমাজতে এইবোৰ চাকৰি দিব পাৰিব নেকি? কোনো সম্ভৱ নহয়। আৰু এইবোৰ সকলো দালাল চক্ৰ কেৱল মহিলাসকলকে কেৱল ধৰে আৰু পুৰুষসকলক বা ল'ৰা ছোৱালীসকলক, নিবনুৱাসকলক ইমান সাধাৰণতে নধৰে, কেৱল মহিলাসকলক বেছিকৈ ধৰা হয়। বন্ধুসকল সেইবাবে কৈছোঁ কল ৰেকৰ্ডিঙত কিন্তু ভাইৰেল হৈছে। মই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ, কল ৰেকৰ্ডিং জনাইছোঁ, দালালৰ কথা বতৰা জনাইছোঁ, কি বছৰত কি টকা দিয়া হ'ল। বন্ধুসকল আপোনালোকক মই ইতিমধ্যে যোৱাকালি ৰাতিয়ে জনাইছোঁ। বন্ধুসকল আপোনালোকে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে গম পাব, দালালৰ পৰা সাধাৰণতে দূৰত্বত থাকক। আৰু অসমৰ চাকৰি এইবাৰ সাধাৰণতে কাট অফ লিষ্ট মৰা হ'ব, এইটো ভাল কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কাট অফ লিষ্ট মৰা হ'ব আৰু আপোনাৰ অসমৰ চাকৰি সকলো নিকাব হ'ব। পঢ়া শুনা কৰা ল'ৰা ছোৱালীহে চাকৰি হ'ব, যোগ্যতা ভিত্তিত চাকৰি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেইদিন আগতে ঘোষণা কৰিছিল। আপোনালোকক মই ভালকৈ বুজাই দিলোঁ যে অসমৰ চাকৰি পাবলৈ হ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। প্ৰিপাৰেশ্যন নকৰিলে কিন্তু অসমৰ চাকৰি বা অসমৰ যিকোনো চাকৰি হওক, গেট 4 হওক, গেট 3 হওক, যিকোনো চাকৰি হওক নাপায়। আৰু হেল্থৰ ফালৰ পৰা ইতিমধ্যে চাকৰি দিয়া হ'ব আৰু DMEৰ ফালৰ পৰা যিবোৰ এপ্লাই হৈ গৈছে। বন্ধুসকল এই পৰীক্ষাসমূহ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। আৰু যদি সাধাৰণতে হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব, সেইটো হৈছে আপোনালোকৰ 6,000 পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা। এই 6,000 পদসমূহ সাধাৰণতে অতি সোনকালে মুকলি হ'ব। এই 6,000 পদৰ বাবে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰা নাই, প্ৰিপাৰেশ্যন কৰক। কাৰণ ADৰ লগতে প্ৰিপাৰেশ্যন কৰিব পাৰিব কেৱল ছায়েন্স ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়েহে এপ্লাই কৰিব পাৰিব আৰু 8 পাছত কিছুমান ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। বন্ধুসকল D-Pharm, B-Pharm, A&M, GNM, তাৰপিছত 12 পাছ ছায়েন্স ষ্ট্ৰীম আৰু এই গেট 4 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। সেইবাবে কৈছোঁ অসমৰ চাকৰিৰ বাবে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। দালালৰ চক্ৰত নপৰি আপোনালোকৰ জীৱনটো বৰবাদ নকৰিব। কাৰণ দালালবোৰে চাকৰি দিব নোৱাৰে। অসমৰ চাকৰি সকলো নিকাব হ'ব, কাট অফ হিচাপত দিয়া হ'ব, মেৰিট হিচাপত দিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে আৰু এইবাৰ কাট অফ লিষ্ট দিয়া হ'ব। কাৰণ যোৱা বছৰত খেলি মেলি হৈছিল, ছেকেণ্ড লিষ্টৰ বাবে অপেক্ষা কৰিছিল, সকলোৱে আন্দোলনো কৰিছিল, ছেকেণ্ড লিষ্টত দিয়া হ'ল সেইবাবে। আৰু এইবাৰ চাকৰিসমূহ সাধাৰণতে এইবোৰত দিয়া হ'ব। বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, সকলো আপডেট পাই